ৰাজ্যত অন্যান্য বিভাগৰ ব্যৰ্থতাৰ কথা বাদ দিয়ক খুদ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ কেনেধৰণে ব্যৰ্থ হৈছে আৰু মানুহৰ ওপৰত আখুৰিক আচলতে অত্যাচাৰ চলোৱা এখন ছবি এতিয়া মাজুলীৰ বকচাৰ পৰা পৰিস্ফুট হৈছে যি সময়ত তেখেতে সহনশীলতা বা তেখেতে যেনেধৰণে কৈছে যে থানাসমূহ আৰক্ষীৰ চকীসমূহ আৰক্ষীৰ কাৰ্যালয়সমূহ মানৱ সেৱাৰ কাৰ্যালয়লৈ ৰূপান্তৰিত কৰিব লাগে প্ৰতিটো ভাষণত যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে সেই সময়ত তেওঁ নিজৰ যিটো সমষ্টি সেই সমষ্টিটোত এতিয়া আৰক্ষীৰ অত্যাচাৰ অটপালি অসভ্যালি ইতিমধ্যে আৰম্ভ হৈছে আৰু এই অসভ্যালিৰ নেতৃত্ব দিছে শীৰ্ষ আৰক্ষী বিষয়ে মই এটা পৰিয়াল দেখুৱাই লৈছোঁ এই পৰিয়ালটো যে আপোনালোকে দেখিছে প্ৰাগ নিউজ এক্সক্লুজিভ এই পৰিয়ালটো দেখুৱাইছোঁ এই নিশাৰ ভাগত আপোনালোকে দেখিছে ইয়াত এই এখেত হৈছে দেউতাক সেই ল'ৰাজনৰ এইফালে হৈছে মাতৃ আৰু এই মুহূৰ্তত তেখেতৰ পৰিয়ালৰ মই এখন ছবি দেখুৱাই লৈছোঁ আপুনি দেখিব এইজন হৈছে এখন হৈছে তেখেতৰ ককায়েক মই সেই যিজন যুৱক অৰুণ দাস নামৰ যিজনে আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে এটা পৰিৱেশ ৰচনা কৰিছিলে এতিয়াও তেখেতে আচলতে অত্যন্ত কঠিন পৰিস্থিতিৰ মাজত যুদ্ধ কৰি থাকিবলগীয়া হৈছে আৰু এয়া পৰিয়ালৰ এতিয়া চকু পানী টুকিছে ৰাতি এতিয়া চিঞৰি চিঞৰি কান্দিবলগীয়া হৈছে আৰু এই গোটেই ঘটনা ঘটিছে মাজুলীৰ জ্যোতিময় গায়ন বুলি যিজন গোলাঘাট যিজন গড়মূৰ থানাৰ যিজন ওচি আৰু অন্যান্য শীৰ্ষ পৰ্যায়ৰ যিসকল আৰক্ষী বিষয়া এই আৰক্ষী বিষয়াসকলৰ নেতৃত্বত সাধাৰণ কথা এটাত এই মুহূৰ্তত এজন ব্যক্তিয়ে মাজুলীৰ এজন ব্যক্তিয়ে আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰ দৰে এটা পৰিৱেশ ৰচনা হৈছে আপোনাৰ ঘৰত অকমান যদি কথা পাতিব পাৰো আপোনাৰ লগত আপুনি যাবলৈ পালে নাই তেখেতৰ ভাইটিৰ লগত মোৰ ভাইটি মই 5টা বজালৈকে মোৰ ভাইটিয়ে কৰিছো মোৰ মেছেজ আছে এতিয়া কল ভাইটি কল লৈ গ'ল এডিসি স্যার আহিছে মই নাজানো এখেতে এডিসি কোন ডিপাৰ্টমেণ্টৰ এডিসি মই সেইটো নাজানো তাৰপিছত ছেকেণ্ড ওচি আৰু মিলি ছাৰ বুলি এজন আছে মই তেখেতক চিনি পাওঁ মোৰ মাইকী মানে কৈছে যে যোৰহাট ৰেফাৰ কৰিছে লৈ যোৱা তেতিয়া মই কৈছে যেতিয়া ভাইটিক মেডিকেল কৰিছিলোঁ 12টা বজালৈ 15 মিনিটমান আছে তেতিয়া যে কি হৈছিলে পিছফালে নৈ জপিয়াই দিয়াৰ পিছত যেতিয়া আমি মেডিকেল নিছিলোঁ 15 মিনিট পিছতে 12টালৈ 15 মিনিট থকালৈ আমি গৈ পালোগৈ তেতিয়াৰ পৰা 5:30 বজাত যেতিয়া এডিসি ছাৰ আহিছে ছেকেণ্ড ওচি ছাৰ আহিছে মিলি ছাৰ আহিছে 5 মিনিটৰ পিছত কিয় যোৰহাট ৰেফাৰ কৰিলে মই কৈছোঁ যে তেখেতৰ গাৰ্জেন নাই তেখেতৰ মিছেজ আপোনালোকে দেখিছে তেখেতৰ লগত কোন গ'ল যোৰহাটলৈ মোৰ মিছেজ কৈছে কি খবৰ কি পাইছে কেনেকুৱা খবৰ আমি এতিয়ালৈকে একো নাজানো আপোনালোক অহালৈকে এয়া বেগ তেখেতক ক'লে ভোটাৰ যদি চাউলৰ ৰেচন কাৰ্ড আছে ভোটাৰ আইডি আছে তাৰপিছত এইটো অটল অমৃত কাৰ্ড কাৰ্ডটো যদি আছে আপোনালোকে আনক তেখেতৰ চব আপুনি গৈ পেলাই নাপালেগে মানে শুনক কোনটো ঘাটে দি লৈ গ'ল তেখেত হ'ব যেতিয়া শুনক মই আপোনালোকক বেয়া নাপাওঁ ভাল পাইছোঁ আপোনালোক যদি ইমান ৰাতি মোৰ ঘৰত আছে আমি আৰু কি ক'ম যেতিয়া এডিসি ছাৰে কৈছে যে আপোনালোকৰ মেডিকেলৰ চব ফ্ৰী আছে তাৰপিছত মই ছেকেণ্ড যেতিয়া এডিসি ছাৰে তেখেতে আচলতে ভাতৃক নেপোৱাৰ পিছত মই এতিয়া ভিতৰৰ এটা পৰিৱেশ দেখুৱাব বিচাৰিম ভিতৰত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে ভিতৰত অত্যন্ত এটা শোকাস্তব্ধ এটা পৰিৱেশ হৈছে এইখন হৈছে ঘৰ আপুনি গোটেই ঘৰৰ বাৰাণ্ডাখনত দেখিছে প্ৰত্যেক মানুহৰ এটা ভাবুক এটা পৰিৱেশ আৰু অকমান যদি মই ভিতৰলৈ আহিব পাৰোঁ এই বাতৰিটো এইভাবে কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি গোটেই বাতৰিটো চাওক প্ৰাগ নিউজৰ এই বাতৰিটো এইভাবে কৈছোঁ যে আপুনি যিসকল আৰক্ষীক মাজুলীলৈ আনিছে সেই আৰক্ষীসকলে যিটো অটপালি চলাইছে এই পৰিৱেশটো আপুনি চাওক এইগৰাকী হৈছে অৰুণ দাসৰ পত্নী এইগৰাকী পত্নীক লৈয়ে যোৱা দেওবাৰৰ দিনটোত এটা তেখেতৰ চিকিৎসাৰ বাবে আচলতে গড়মূৰ যিখন চিকিৎসালয় তালৈ গৈছিল আৰু তাতে সৰু কথা এটাত লাগে গড়মূৰ আৰক্ষীৰ এজন কনিষ্ঠবলে অৰুণ দাসক প্ৰহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত অৰুণ দাসে যেতিয়া এই কথাটোৰ প্ৰতিবাদ কৰিছিল তেতিয়া অৰুণ দাসৰ ওপৰত ক্ৰমান্বয়ে বিগত প্ৰায় 6টা দিনে আতিশায্য চলোৱা হৈছিল মানসিকভাৱে এই আতিশায্যত তেওঁ বাইকখন ৰাখি থোৱা হৈছিল অভিযোগ উঠিছে যে সেই বাইকখনৰ বিনিময়ত গড়মূৰ আৰক্ষীয়ে পইচা বিচাৰিছিল কিন্তু তাৰ পিছত আজি উপায়ন্ত হৈ অৰুণ দাসে পিছফালৰ যিখন নৈ সেই নৈত আচলতে জপিয়াবলৈ বাধ্য হোৱাৰ দৰে এটা পৰিৱেশ হৈছিল আৰু ভগৱান জানে যে অৰুণ দাস আচলতে সংকটমুক্ত হৈ ঘূৰি আহিব নে নাই আপোনালোকে পৰিয়ালে কি ক'ব বিচাৰিব এই যে অত্যাচাৰ চলাইছে এইটো লৈ কি ক'ব গৃহমন্ত্ৰী মাননীয়
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এইটোৱে অনুৰোধ কৰিছোঁ যে আমাক ন্যায় লাগে, তেওঁ এই বিপদৰ পৰা তেওঁ ৰক্ষা কৰে। এই যিখন এতিয়া তেওঁ এখেতৰ অন্তঃ হয়, তেওঁ এইটোৱে বিচাৰিছে যে ন্যায় দিয়ক আমাক, ঘৰ ন্যায় বিচাৰিছে। এতিয়া খবৰ কিবা পাইছেনে যিজন যোৰহাটলৈ যায় অৰুণ দাসক লৈ গ'ল? খবৰ খাতি এতিয়ালৈকে পোৱা নাই। এতিয়া নৈৰ পৰা তেখেতক উঠাই লৈ আহিছে? হয়, নৈৰ পৰা লৈছোঁ আমি উঠাই। মানে ঘৰৰ কোনে উঠাই আনিলেগে? গাঁৱৰ মানুহ। গাঁৱৰ মানুহ গৈছে। হয়, আৰু এতিয়া যিজন তেওঁ পাছত গৈছিলে সেই ল'ৰাজনৰ সৈতে আৰু গাঁৱৰ ওচৰৰ তেওঁ জপিয়াবলগীয়া কিয় হ'ল? মানে এইকেইদিন কি হৈ আছিলে তেওঁৰ মনটো তেওঁ ভুল হোৱা নিচিনা হৈ গৈছিলে, চিন্তিত হৈ আছিলে, কি কৰিম ক'লৈ ভাবুক হৈ আছিলে, কি কৰিলে ভাল হ'ব। মানুহগৰাকী অসুস্থতা দেখিও তেওঁ ভুগি আছিলে। সেই আজি তেনেকুৱা এটা পৰিস্থিতিত আজি এনেকুৱা এটা পথ বাছি লৈছিলে মৃত্যুৰ কাৰণে, তেওঁ আত্মহত্যা কৰিবৰ কাৰণে। আপুনি মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকৰ বিধায়ক, কি অনুৰোধ জনাব তেখেতক? তেওঁক এইটোৱে অনুৰোধ কৰিছোঁ যাতে আমাক ন্যায় দিয়ক, আৰু তেওঁ দিন হাজিৰা কৰি বিপদৰ সময়ত যিকেইজন আৰক্ষীয়ে তেওঁক অত্যাচাৰ চলালে মানসিকভাৱে, তেওঁলোকৰ শাস্তি বিচাৰিব নাই? বিচাৰিম, আমাক তেওঁলোকৰ শাস্তি লাগে। হয়, এই মুহূৰ্তত আচলতে গোটেই পৰিৱেশটো অত্যন্ত দুখজনক। আৰু মই এটা কথাই ক'ব বিচাৰিম যে আজি মাজুলীৰ ই মিডিয়া এছ'চিয়েশ্যনে আচলতে মুখ্যমন্ত্ৰী যিহেতু মাজুলীত আছে এই মুহূৰ্তত, ইয়াৰ যিজন DSP গীতাৰ্থ শৰ্মাক ইয়াৰ পৰা নিলম্বিত বা বদলি কৰিবৰ কাৰণে আজি আৰ্জি কৰিব লগা হৈছে। আৰু এনেকুৱা আৰক্ষীৰ একাংশ বিষয়াৰ অত্যাচাৰৰ বলি হৈ অৰুণ দাস নামৰ সেই নিৰপৰাধী যিজন ব্যক্তি মাজুলী ঢেকীয়াজুলিৰ, সেই ব্যক্তিজনে আজি আত্মহননৰ দৰে পথ বাছি ল'বলৈ বাধ্য হৈছিল। এয়া জানো গৃহ বিভাগ এনেকৈ চলিছে, য'ত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰত্যেকখন থানা মানুহৰ বাবে মন্দিৰ হ'ব লাগে। এই মুহূৰ্তত থানাবিলাক হৈ পৰিছে পতাশাল, থানাবিলাক হৈ পৰিছে সাধাৰণ মানুহৰ বাবে অত্যাচাৰৰ ৰম্যভূমি হৈ পৰিছে। তাৰ বলি হৈছে আচলতে অৰুণ দাস। এই বাতৰিটো মুখ্যমন্ত্ৰীলৈ আমি আচলতে দিছোঁ। আপুনি আশা কৰিম যে আপুনি মাজুলীত হোৱা এই সাধাৰণ মানুহৰ অত্যাচাৰৰ এই গোটেই যিটো খবৰ, এই খবৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব, আৰু যিসকল দোষী আৰক্ষী বিষয়া এই মুহূৰ্তত আহিছে সেইসকলক উপযুক্ত শাস্তি আপুনি প্ৰেৰণ কৰিব।